মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ক্লাছ 3 ইংলিছ কিতাপখনৰ লেচন নম্বৰ 2 টু ফ্ৰেণ্ডছ এণ্ড এ বিয়ে নামৰ পাঠটি পঢ়িবলৈ চেষ্টা কৰিম। আহা আমি আৰম্ভ কৰোঁ। Let's read. A rabbit nibbles carrot. A bear sniffs at her food. Sparrow picks at grains. A cat licks her paws. A cow sees its food. A boy sips a cup of tea. এতিয়া ইয়াত আমাক এইকেইখন ফটোৱে প্ৰতিটো ফটোৰে এখন এখন অৰ্থ আছে আৰু প্ৰতিটো লাইনৰে একোটাকৈ অৰ্থ আছে যিটো ওপৰত দিয়া ছবিখনৰ লগত সংযুক্ত হৈ আছে। এতিয়া চোৱা, তোমালোকে ওপৰৰ ছবিখনত এটা শহাপহুৱে এটা গাজৰ খাবলৈ চেষ্টা কৰিছে। ইয়াত আমি এই বাক্যটো দিয়া আছে যে এ ৰেবিট নিবলছ কেৰট, আৰু এই বাক্যটোৱে কি কৈছে? এই বাক্যটোৱে কৈছে যে এটা শহাপহুৱে এটা গাজৰ কুটি কুটি খাবলৈ চেষ্টা কৰিছে। ইফালে চোৱা, এ বিয়ে স্নিফ এট হাৰ ফুড, আৰু এই ভালুকটোৱে কি কৰিছে? এই ভালুকটোৱে তাৰ খাদ্যবোৰ গোন্ধি চাইছে। এ স্পেৰো পিক্স এট গেইনছ, আৰু এই স্পেৰোটোৱে কি কৰিছে? নিজৰ ঠোঁটেৰে নিজৰ খাদ্য খাই আছে। স্পেৰো মানে কি বাৰু? তোমালোকে সকলোৱে জানা, স্পেৰো মানে হৈছে ঘৰচিৰিকা চৰাই। এ কেট লিক্স হাৰ পাউচ, আৰু মেকুৰীটোৱে তাৰ হাতখন চেলেকি আছে। এ কাউ চিউজ ইটছ ফুড, আৰু গৰুটোৱে কি কৰিছে? গৰুটোৱে তাৰ খাদ্য পাগুলি পাগুলি খাই আছে। এ বয় চিপ এ কাপ অফ টি, আৰু এই ল'ৰাটোৱে কি কৰিছে? চাহৰ ঘোটা এঘোট এঘোটকৈ চাহ খাই আছে। এতিয়া আমি এই ষ্টৰিটো পঢ়িবলৈ আৰম্ভ কৰোঁ। আহা, লেটছ লিসেন টু এ ষ্টৰি অফ টু ফ্ৰেণ্ডছ। আহা আমি দুজন বন্ধুৰ কাহিনী শুনো। অনুপ এণ্ড ট্ৰিপিন ৱেৰ ফ্ৰেণ্ডছ। অনুপ আৰু ট্ৰিপিন হৈছে বন্ধু। ওৱান মৰ্ণিং দে হেড টু গো টু এ ভিলেজ, আৰু এদিন ৰাতিপুৱা তেওঁলোক এখন গাঁৱলৈ বুলি ওলালে। বাট দে হেড টু ক্ৰছ এ বিগ ফৰেষ্ট অন দেয়াৰ ৱে, কিন্তু তেওঁলোক যিটো বাটেৰে গৈ আছিল সেই বাটটোৰে এখন বিশাল অৰণ্য আছে, আৰু যিখন অৰণ্য তেওঁলোকে সেই গাঁওখনলৈ যাবলৈ পাৰ হৈ যাব লাগিব। দ্য ফৰেষ্ট ৱাজ ফুল অফ ৱাইল্ড এনিমেল, আৰু গোটেই হাবিখন আছিল বনৰীয়া জীৱ জন্তুৰে একদম ভৰপূৰ হৈ আছিল। তাত মানে সকলো প্ৰকাৰৰ বনৰীয়া জীৱ জন্তু আছিল। আই এম এফ্ৰেইড অফ ৱাইল্ড এনিমেলছ ছেইড অনুপ, আৰু অনুপে ক'লে যে মোৰ বনৰীয়া জন্তুৰ পৰা মোৰ ভয় লাগে। ডোণ্ট বি এফ্ৰেইড, ইফ ইউ আৰ ইন ডেঞ্জাৰ আই উইল হেল্প ইউ, আই প্ৰমিছ, ছেইড টিপিন, আৰু টিপিনে ক'লে যে ডোণ্ট বি এফ্ৰেইড, তুমি ভয় নকৰিবা। যদি কেতিয়াবা ইফ ইউ আৰ ইন এ ডেঞ্জাৰ, যদি তুমি বিপদত পৰা, আই উইল হেল্প ইউ, মই তোমাক সহায় কৰিম। আই প্ৰমিছ, আৰু এয়া মোৰ প্ৰতিশ্ৰুতি। ছেইড টিপিন, আৰু টিপিনে এনেকৈ অনুপক ক'লে। অনুপ ৱাজ ভেৰি হেপী টু হিয়েৰ হোৱাট টিপিন ছেইড, আৰু টিপিনৰ কথা শুনি অনুপ খুব সুখী হ'ল। হোৱাট এ গুড ফ্ৰেণ্ড ইউ আৰ, হি ছেইড, আৰু সি ক'লে যে তুমি ইমান ভাল বন্ধু। ছাডেনলি এ বিগ ব্লেক বিয়েৰ কাম আউট অফ দি ফৰেষ্ট, আৰু সেই সময়তে হঠাতে এটা ক'লা ডাঙৰ ভালুক হাবিৰ পৰা ওলাই আহিল। অনুপ এণ্ড ট্ৰিপিন ৱাৰ ফ্ৰাইটেণ্ড, আৰু অনুপ আৰু ত্ৰিদীপ শংকিত হৈ পৰিল আৰু খুব ভয় খালে।
Tippin forgot all about his promises. He ran and climbed up a tall tree. আৰু টিপিনে কি কৰিলে ভালুকটো দেখি টিপিনে খুব ভয় খালে টিপিন forgot all about his promise আৰু সি খুব ভয়তে কি কৰিলে তাৰ সকলো প্ৰতিশ্ৰুতি পাহৰি গ'ল he ran and climbed up a tall tree আৰু সি কি কৰিলে দৌৰি গৈ এজোপা ওখ গছৰ ওপৰত উঠিলেগৈ অনুপ did not know how to climb a tree কিন্তু অনুপে কেনেকৈ গছত উঠিব লাগে সি নেজানে but he remembered কিন্তু তাৰ মনত আছে what his parents had said to him কিন্তু তাৰ মনত আছে যে তাৰ মাক দেউতাকে তাক কি কৈছিল a bear never touch a dead man তেওঁৰ মাক দেউতাকে কৈছিল যে এটা ভালুকে কেতিয়াও মৰা খৰ বা মৰা বস্তু কেতিয়াও নুচুৱে so Anup lay down on the ground as if he were dead আৰু অনুপ এনেদৰে বননিত বাগৰি দিলে যাতে ভালুকটোৱে তাক মৰা হয় বুলি ভাবে the bear came to Anup and sniffed at him আৰু ভালুকটো তাৰ ওচৰলৈ আহিলে আৰু অনুপক গুন্ধিবলৈ ধৰিলে the bear thought that Anup was dead আৰু ভালুকটোৱে অনুপক গুন্ধি সি ভাবিলে যে অনুপ মৰি গ'ল so it slowly moved away and disappeared into the forest আৰু লাহে লাহে সি ভালুকটো মানে সেই ঠাইৰ পৰা আঁতৰি গ'ল আৰু ফৰেষ্টৰ ভিতৰলৈ সোমাই গ'ল Tippin now climbed down the tree আৰু টিপিন তেতিয়া গছৰ পৰা নামি আহিল he wanted to know what the bear did to Anup আৰু সি জানিবলৈ চেষ্টা কৰিলে যে ভালুকটোৱে অনুপক কি কৰিলে he said what did the bear do আৰু সি সুধিলে যে what did the bear do ভালুকটোৱে কি কৰিলে did the bear tell you something আৰু কিবা ভালুকটোৱে তোমাক কিবা ক'লে নি Anup replied the bear told me আৰু অনুপে তেতিয়া ক'লে যে ভালুকটোৱে মোক ক'লে never trust someone who does not help you আৰু ভালুকটোৱে মোক ক'লে যে কেতিয়াও এনেকুৱা মানুহক বিশ্বাস নকৰিবা যি তোমাক সহায় নকৰে এতিয়া এই অনুপ আৰু টিপিনৰ কাহিনীটো ইয়াতে শেষ হ'ল এতিয়া আমি এই কাহিনীটোৰ পৰা এটা আমি মৰেল ষ্টৰী পালোঁ এটা আমি নীতি কথা পালোঁ যে আমি সদায় বন্ধুক বিপদত পৰিলে সহায় কৰিব লাগে আৰু যিগৰাকী বন্ধুহে অন্যগৰাকী বন্ধুক সহায় কৰিব সেইগৰাকীয়ে হৈছে আচল বন্ধু বিপদৰ বন্ধু গতিকে তোমালোকে সকলোৱে যিমান পাৰা সাধ্য অনুসাৰে আনক সহায় কৰিবলৈ যত্ন কৰিবা আজিলৈ এই পাঠটি ইমানেই তোমালোকে এইখিনি ঘৰত পঢ়ি চাবা ধন্যবাদ